সাধনাৰ লগতে মোৰ যুগৰ যাত্ৰাৰ আৰম্ভণি হৈছিল। প্ৰথম ইয়াতে মানে ছাৰৰ পৰা বহুত শিকিম বুলি মই সাধনাত প্ৰথম মানে যোগৰ প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছত মই জাৰ্ণি অব্যাহত আছে, যাত্ৰা অব্যাহত আছে। চাওক কিমান দূৰ আগবাঢ়িব পাৰে, সকলোৰে মৰম আশীৰ্বাদ আৰু সকলোৰে লগত সহযোগিতা কামনা কৰি আমি যুগৰ যাত্ৰাটো যাতে আমাৰ সুন্দৰ হয়। ধন্যবাদ। আর মই যদি সুখী হওঁ মোৰ পৰা কি যাব সুখী যাব। মই সুখী হ'লে মোৰ ল'ৰা ছোৱালীকেইটা সুখত থাকিব, মোৰ পৰিবাৰ সুখত থাকিব। ঘৰখন এজন ব্যক্তিয়ে যদি সুখী হৈ থাকে সেই পজিটিভ ভাইব্ৰেচনটো প্ৰতিজন মেম্বাৰে পায়। আচলতে এইবিলাক কথা কোৱা নহয়, তেওঁৰ চেহেৰাই কয়, তেওঁৰ আভায়ে কয় যে তেওঁ আমাৰ ৰঙিয়াৰ কাৰণে কিমানখিনি দিছে। আৰু দিছে শব্দটো ক'লেও ভুল হ'ব। এই অবিৰতভাৱে প্ৰবাহমান গতিত যাতে তেওঁৰ সেই মনৰ যিটো আকাংক্ষা আছে, আশা আছে, সেইখিনি তেওঁ দি যাব লাগিব। আৰু ছাৰে গোবিন্দ্ৰ ছাৰে কৈছে যে মানুহৰ ডক্তৰ টকাৰ ডক্তৰ, সেইটোৱে ডিফাৰেঞ্চ। কিন্তু যে এই 21 জুনৰ দিনাখনে নৱজানুকনিকা যুগৰ পৰীক্ষা পাতিছে ইণ্টাৰনেশ্যনেল গুৱাহাটী ইউনিভাৰ্চিটি। সেই সময়তে সেইটো দিনতে যুগৰ পৰীক্ষা পাতিছে। আৰু সেইদিনাখন মই ইয়াত আহি আমি গোটেইবিলাকে আমি এই তাতে মিলিটাৰী সেই আৰ্মি ইণ্টেলিজেঞ্চ চেণ্টাৰত আমাৰ মেগাজিনখন উন্মোচন হৈছে। আৰু তাৰপিছত মই চিধাকৈ একদম ৰাতিপুৱা ডিউটি আছিলে, মই ডিউটি কৰিছোঁ আৰু তাতে যুগৰ ওপৰত দিছে। গতিকে যুগৰ প্ৰচাৰ আৰু প্ৰসাৰ চৰকাৰীভাৱে আৰু বেচৰকাৰীভাৱে সমগ্ৰ কিন্তু আমাৰ ভাৰতবৰ্ষত আমাৰ চলি আহিব ধৰিছে। আৰু এইটো এটা আমাৰ ভাল কথা। আৰু এইটোকে যদি আমি কওঁ কলিতাদেৱে কোৱাৰ নিচিনাকে আমাৰ শিক্ষক বিপ্লৱ হৈছিলে, এতিয়া যুগৰ বিপ্লৱ। আৰু মই এটা নতুন শব্দ ইয়াতে লগ লগাই দিব খুজিছোঁ, এইটো হৈছে যুগৰ জাগৰণ। আমি ৰিনাইছেন্স পিৰিয়ড পাইছোঁ, নৱজাগৰণৰ আমি কথা চবেই কৰিলোঁ, দীৰ্ঘায় কামনা কৰিম। কিন্তু লগতে আমি সেই যিটো জাগৰণ আৰু বিপ্লৱৰ কথা কৈছে সেইটো কিন্তু সদায় মনত ৰাখি পেলাই আমি আগবাঢ়িব। গতিকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্যৰ Good morning everyone. May I request you to say good morning in loud voice?